গুৰুজনাৰ 455 সংখ্যক তিৰুভাৱ তিথিৰ দিনাই হোজাইত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি স্থাপন। গায়ন বায়নেৰে জীপাল হ'ল শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ। বৰগীত হৰিনামৰ পৰা জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে গুৰুজনাক স্মৰণ। আমি ইয়াত সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ গুৰুজনাক আমি শ্ৰদ্ধা নিবেদন কৰিছো, ভক্তি নিবেদন কৰিবলৈ আমি একত্ৰিত হৈছো। হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱৰ উদ্যোগত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 455 সংখ্যক তিৰুভাৱ তিথিৰ দিনাই হোজাই জিলাত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। আয়তীৰ মংগল উৰুলিত ধ্বনিৰে মুখৰ হ'ল সমগ্ৰ পৰিৱেশ। গায়ন বায়নেৰে জীপাল হ'ল শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ। কি নামে বান্ধিলা ভেটি শংকৰ গুৰু, কি নামে বান্ধিলা ভেটি, তোমাৰ গীত মাতে অসমীয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু, কি নামে বান্ধিলা ভেটি। বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰৰ পৰা ভকত বৈষ্ণৱেৰে ভৰি পৰিল প্ৰতিমূৰ্তি উন্মোচন থলী। মাল্যাৰ্পণ কৰি সকলোৱে শ্ৰদ্ধা জনাই স্মৰণ কৰিলে গুৰুজনাক। উলিওৱা হ'ল বাৰে ৰহণীয়া শোভাযাত্ৰা। বৰগীত হৰিনামেৰে মুখৰ হ'ল সমগ্ৰ হোজাই। গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ। সমাহাৰ ঘটিল বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি। আজি প্ৰতিটো জাতি জনগোষ্ঠী এক হৈছে। গুৰুজনাই বিচৰা বৰ অসম প্ৰতিষ্ঠা হৈছে। এয়া গৌৰৱৰ বিষয় বুলি মন্তব্য অনুষ্ঠানটোৰ মুখ্য অতিথি অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তদেৱৰ। গুৰুজনে যিটো চিন্তা কৰি বৰ অসম ৰচনা কৰিছিলে বা বৰ অসম পাতিছিলে, আজি তাতে ইয়াতে আমি এইটো বৰ অসম হৈছে বুলি মানে আমি ক'ব পাৰো। কাৰণ ইয়াত প্ৰতিটো জনগোষ্ঠীৰ মানুহ ইয়াত যোগদান কৰিছে। প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহ আহি ইয়াত সমানে গুৰুজনৰ বন্দনা কৰিছে। তাতকে আৰু সৌভাগ্য কথা বেলেগ হ'ব নোৱাৰে। সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছো। গুৰুজনাৰ প্ৰতিমূৰ্তি স্থাপন স্থলীৰ পৰাই প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱৰ মন্তব্য নতুন প্ৰজন্মক উৎসাহ দিয়া আৰু গুৰুজনাৰ চিন্তাধাৰাক সমাজত আগুৱাই নিয়াই আমাৰ উদ্দেশ্য এইটো আছিলে যে নতুন প্ৰজন্মসকলক আমি কেনেকৈ উৎসাহ দিব পাৰোঁ। গুৰুজনাৰ বাণী, গুৰুজনাৰ যে চিন্তাধাৰা, গুৰুজনাৰ যে মানে ফিলচফি, সেইখিনি আমি আমাৰ সমাজত কেনেকৈ লৈ যাব পাৰোঁ। এই সমন্বয় ক্ষেত্ৰৰ পৰা আমি এই প্ৰগ্ৰাম পাতিছোঁ। আমি চৰকাৰকো ৰিকুৱেষ্ট কৰিম যে আজি এই যিটো হাৰ্বেল পাৰ্কত আমি প্ৰগ্ৰাম পাতিছোঁ, এই হাৰ্বেল পাৰ্কটোৰ নামো যেন শ্ৰীমন্ত শংকৰদেৱ উদয়ন বুলি তেওঁলোকে ঘোষণা কৰে আৰু আমি চেষ্টাও কৰিম। এয়া গুৰুজনাৰ বৰ অসমৰ সপোনৰ দিশত এটা খোজ। ইয়াৰ পৰাই গুৰুজনাৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়াস কৰিম বুলি মন্তব্য সমাজকৰ্মী অমৰজ্যোতি শইকীয়াৰ। গুৰুজনাই তেখেতৰ যি সৃষ্টিৰাজি, তেখেতে এটা কথা কৈছে, তেখেতৰ যিটো আদৰ্শ আছিল যে তেখেতে সকলো জাতি জনগোষ্ঠীক লৈ এক বৃহত্তৰ অসমীয়া জাতি গঠনৰ তেখেতে সেই আজি 500 বছৰ আগতে তেখেতে সপোন দেখিছিলে। সেই সপোনক বাস্তৱিত ৰূপায়ণৰ কাৰণে আমি কিছু পদক্ষেপ ল'ব বিচাৰিছো। শংকৰদেৱ সমন্বয় ক্ষেত্ৰৰ জৰিয়তে আমি সকলো জাতিগোষ্ঠী একত্ৰিত হৈ পেলাই তেখেতৰ সৃষ্টিৰাজি প্ৰতিভাক আমি প্ৰসাৰৰ কাৰণে চেষ্টা কৰিছো। আমাৰ উঠি অহা নতুন প্ৰজন্মে শংকৰদেৱ কোন আছিল, শংকৰদেৱৰ সৃষ্টিৰাজি কি আছিল, তাতে এই উদ্যানখনলৈ যেতিয়া তেওঁলোক ঘূৰিবলৈ আহিব, এপাক ফুৰিবলৈ আহিব, তাৰপিছত গুৰুজনাৰ এবাৰ মূৰ্তি যেতিয়া দেখা পাব, তেওঁলোকে অনুভৱ কৰিব যে এইজনা পবিত্ৰ গুৰু শ্ৰীজন এটা কমচে সেৱা জনাব। কেমেৰা পাৰ্চন বাবাইৰ সৈতে হোজাইৰ পৰা লিটুমণি নাথ, নিউজ লাইভ।